ডেছক্ৰিপশ্যনতে লিংকটো থাকিব, তাৰ পৰা ক্লিক কৰি দিবা, তাৰপৰা তুমি ইনষ্টল কৰি ল'বা এপ্লিকেশ্যনটো। দেন এনেকৈ আহিব, এলাউ কৰি দিবা। আই এম ৰেডি টু ট্ৰেড ক্লিক কৰিবা, মোবাইল নাম্বাৰটো এণ্টাৰ কৰি, যোনটো নাম্বাৰ দি তোমাৰ আধাৰ পান চব লিংক হৈ আছে সেই নাম্বাৰটোৱে দিবা। তাৰপিছত ইয়াত OTP আহিব, OTPলৈ ৱেইট কৰিবা, OTP আহি গ'ল, OTP ফিল আপ কৰিবা। তাৰপিছত কণ্টিনিউ উইথ জিমেইল কৰিব দিব, ধুনীয়াকৈ তোমাৰ যোনটো জিমেইল কৰিব বিচাৰা সেইটো দি কৰি ল'বা আৰু। তো ইয়াতে কৰি লোৱা হৈছে এটা জিমেইল দি। নেক্সট ৱেইট কৰিবা, তাৰপিছত এগ্ৰি এণ্ড কণ্টিনিউ। তাৰপিছত ইয়াতে পিন ছেট কৰিবলৈ আহিব, এইটো বেলেগ একো নহয়, যেনেকৈ লগ মানে দিয়া স্ক্ৰীনত সেনেকৈ ইয়াতে পিন এটা ছেট কৰি ল'বা আৰু এইটো মনত ৰাখি থৈ দিবা। তাৰপিছত তুমি যদি ভাবা যে ফিংগাৰ প্ৰিণ্ট আৰু ফেচ লগো দিব বিচাৰোঁ, দেন সেইটোও দিব পাৰিবা, বা যদি দিব নিবিচাৰা তেনেহ'লে স্কিপ কৰি দিবা। তাৰপিছত আহি যাব KYC কৰিবলৈ, ষ্টাৰ্ট ইয়ৰ KYCত ক্লিক কৰিবা। তাৰপিছত ইয়াতে পান কাৰ্ডৰ নাম্বাৰ দিবলৈ আহিছে, পান কাৰ্ডৰ নাম্বাৰটো এনেকৈ ফিল কৰি দিবা, পান কাৰ্ডখন চাই ভালদৰে, আৰু তাত থকা যোনটো ডেট অফ বাৰ্থ থাকিব পান কাৰ্ডত সেইটোৱে ফিল আপ কৰিবা ইয়াত। অ'কে, এইটো তোমাৰে হ'ব লাগে দেই, চব ডিটেইল তোমাৰে হ'ব লাগে, ঠিক আছে। খেলি মেলিকৈ নিদিবা, কাৰোবাৰ পান কাৰ্ড দি দিছা বোলে, এনেকৈ হ'লে নহ'ব। তাৰপিছত এইটো আহি গ'ল, য়েছ কৰি দিবা। য়েছ, অ'কে। ভেৰিফাই উইথ ডিজি লকাৰ কৰিব আহিলে, ভেৰিফাই উইথ ডিজি লকাৰত ক্লিক কৰি দিবা। অ'কে, নেক্সট পেজত গ'লোঁ আমি, ইয়াতে আধাৰ নাম্বাৰটো দিব আহিছে, আধাৰ কাৰ্ডৰ নাম্বাৰটো ভালদৰে চাই কৰি পেলাই ইয়াতে ফিল কৰিবা। অ'কে, দেন নেক্সট ক্লিক কৰিবা। ইয়াতে তোমাৰ OTP আহিব এতিয়া মোবাইল নাম্বাৰটোত, যোনটো নেকি আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ আছে। ডিজি লকাৰৰ পিন মনত নাথাকিলে ফৰগট মাই পিনত ক্লিক কৰিবা, তাৰপিছত ইয়াতে ডেট অফ বাৰ্থ দিব আহিব, ডেট অফ বাৰ্থটো দি দিবা। আৰু যাৰ যাৰ ডিজি লকাৰৰ পিন মনত আছে সি দিব পাৰা, বা প্ৰথমবাৰ যদি কৰিছা তেনেহ'লে দি ল'বা পিনটো। পিনটো খালি ছিকুৱেঞ্চত থাকিব নালাগে, ঠিক আছে। খেলি মেলিকৈ দিবা, যিমান উল্টা পাল্টা হয় সিমানেই ভাল। আৰু এইটো লিখি ৰাখিবা ক'ৰবাত, নহ'লে আকৌ পাহৰি যাবা, কেতিয়াবা লাগিব পাৰে। চ' খেলি মেলিকৈ নাম্বাৰ এটা দি দিবা, ডিজি লকাৰ পিন হয় এইটো, ঠিক আছে। ডান কৰি দিবা, অ'কে। আধাৰ পানত ক্লিক হৈ থাকিব লাগিব, টিক মাৰ্কটো দেখিছে যে গ্ৰীণ কালাৰত, তো ইয়াতে টিক কৰি লোৱাৰ পিছত তোমাৰ এলাউ কৰি দিব লাগিব, তলত আছে এলাউ বুলি, এলাউ কৰি দিবা, হৈ গ'ল। অ'কে, অলপ ৱেইট কৰিবা। ছাকচেছ বুলি আহি গ'ল, অ'পেন পিছত এতিয়া চেল্ফি বিচাৰিছে, চ' চেল্ফি এটা প্ৰচিড কৰি ল'লেই হ'ল। ধুনীয়াকৈ এইখিনি কৰি চেল্ফি ভেৰিফিকেশ্যন কৰিবা, তাৰপিছত ছিগনেচাৰ এটা কৰিব লাগিব, ছিগনেচাৰটো কৰি দিবা। তাৰপিছত এইখিনি ফিল আপ কৰিবলৈ আহিছে, মেৰিটেল ষ্টেটাছ, মেৰিড আনমেৰিড, তাৰ পৰা তোমাৰ ফিল আপ ডকুমেণ্টখিনি ফিল আপ কৰিব আহিছে, সেইখিনি ফিল আপ কৰি দিবা এফালৰ পৰা। তাৰপিছত চাই যোৱা এনেকৈ, যাৰ যোনটো যেনেকৈ থাকে সেইখিনি তোমালোকে জানিবা, এইখিনি ইজি হয়, একো টান নহয়। এইখিনি ধুনীয়াকৈ ফিল আপ কৰি লোৱাৰ পিছত তলতে প্ৰচিড টু নেক্সট বুলি ওলাব, তাত ক্লিক কৰিলে হৈ যাব তোমাৰ। চ' ইয়াৰ চোৱা এনেকৈ কৰা হৈ আছে, তলত প্ৰচিড টু নেক্সট আহি গ'ল আমাৰ গ্ৰীণ কালাৰৰ বক্সটো, গ্ৰীণ কালাৰৰ গোটেইখিনি এবাৰ আকৌ ভালকৈ চাই ল'বা যাতে ক'ৰবাত ভুল নাই, তাত ক্লিক কৰি দিলে প্ৰচিড টু এড কৰিবা। এক্টিভ FNO তোমাৰ এইটো ট্ৰেডিং, এইটো লেটাৰ, এইটো অপশ্যনত ক্লিক কৰি দিবা, যদি তোমালোকৰ মানে বেংক ভেৰিফাই কৰিব, ইয়াতে 10,000 এমাউণ্ট থাকিব লাগিব হোল্ডিঙত, তেতিয়া কাম হ'ব। তাৰপিছত য়েছ, বেংকটো ভেৰিফাই কৰি ল'বা ধুনীয়াকৈ। এইখিনি বহুত ইজি প্ৰচেছ, একো টান তেনেকুৱা একো নাই। তাৰপিছত এনেকৈ এখন আহি যাব, আৰু লাষ্টত প্ৰচিডটো কৰি দিলে এইখিনি আকৌ এবাৰ তোমাৰ OTP বিচাৰিব, আধাৰ কাৰ্ডৰ থ্ৰু দি, আধাৰ কাৰ্ডৰ নাম্বাৰ ইয়াত ফিল আপ কৰিবা। ফিল আপ কৰি লোৱাৰ পিছত চেণ্ড OTP ক্লিক কৰিবা, তাৰপিছত চেণ্ড, অ'কে, ইয়াতে OTPটো আহি গ'ল, OTPটো ইয়াতে ফিল কৰি লোৱা হ'ব, অ'কে। তাৰপিছত ছাবমিট কৰি দিবা। তাৰপিছত ইয়াতে তোমাৰ আকৌ তোমাৰ এটা পাছৱৰ্ড বিচাৰিছে, চ' পাছৱৰ্ডটো দি ল'বা নিজৰ হিচাপত, যি দিয়া।
এটা নৰ্মেল পাছৱৰ্ড যেনেকৈ আমি দিওঁ সেনেকৈ মনত ৰাখি ল'বা। হৈ গ'ল, এইটো ফাইনেলি ডান হৈ গ'ল। তাৰপিছত এক্সপ্ল'ৰ ডান ক্লিক কৰি দিবা। দুদিন এদিনৰ ভিতৰত লেটছ বিগিন কৰিলে দুদিন এদিনৰ ভিতৰত তোমালোকৰ একাউণ্টটো মানে ছাকচেছ হৈ যাব আৰু খুলি যাব, ঠিক আছে। চ' ইয়াতে এনেকৈ আহি যাব, এইখিনি ক্লিক কৰি শ্ব' মোৰ এইখিনি ক্লিক কৰিবা, এনেকৈ চাব পাৰিবা ইয়াতে দেখাই দিছে ক'ত কোনটো কি হয়। আৰু বাকী মোৰ ইউটিউব চেনেলত ভিডিঅ'খিনি চেক কৰিলে গম পাবাই মই ষ্টক কেনেকৈ পাৰচেছ কৰিব লাগে, কি ট্ৰেড কেনেকৈ কৰিব লাগে সেইখিনি দি থৈ দিছোঁ। চ' এনেকৈ একাউণ্টটো খুলি ল'বা ধুনীয়াকৈ। আৰু হ'ল্ডিঙত তোমালোকৰ 10,000 এমাউণ্ট এটা থাকিলেহে মানে FNOটো এক্টিভ হ'ব, ঠিক আছে। সেইটোৰ ওপৰত মই নেক্সট ভিডিঅ' এটা বনাম। আজিলৈ ইমানেই, লগ পাম অন্য এটা ভিডিঅ'।